আমার দাবি বাচ্চা জিন্দাবাদ বাচ্চা জিন্দাবাদ ডিপিএসসি go back ডিপিএসসি go back ডিপিএসসি দাদাগিরি নচলিব ডিপিএসসি দাদাগিৰি নচলিব নিবনুৱা সংস্থাপন দিব লাগিব প্ৰয়োজনলৈ টেক্স দিম প্ৰয়োজনলৈ টেক্স দিম আছে ধনু ধৰা নাই আছে ধনু জিন্দাবাদ এই দাবি ন্যায্য দাবি আমাৰ দাবি মানিবই লাগিব এই তুই জ্বলিছে সংগ্ৰাম চলিছে এই তুই জ্বলিছে ডিপিএসসি দাদাগিৰি নচলিব ডিপিএসসি দাদাগিৰি নচলিব ডিপিএসসি go back ডিপিএসসি go back ডিপিএসসি go back ডিপিএসসি দাদাগিৰি নচলিব বাচ্চা জিন্দাবাদ এটি কলি দুটি পাস এটি কলি দুটি পাস যুৱকসকলক পতনা কৰা ডিপিএসসি go back জনগোষ্ঠী শিক্ষিত নিবনুৱা যুৱকসকলক পতনা কৰা ডিপিএসসি go back ডিপিএসসি go back বাচ্চা জিন্দাবাদ বাচ্চা লং লিভ ছাত্ৰ ঐক্য জিন্দাবাদ ডিপিএসসি go back ডিপিএসসি দাদাগিৰি নচলিব ডিপিএসসি দাদাগিৰি নচলিব জনগোষ্ঠী শিক্ষিত নিবনুৱা যুৱকসকলক পতনা কৰা ডিপিএসসি go back জনগোষ্ঠী শিক্ষিত আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা গেলেকী উপশাখা শিক্ষিত যুৱকসকলক প্ৰতাৰণা কৰিছে যিহেতু তেওঁক আমি 18 তাৰিখ 1 মাৰ্চ 2024 চনত এখন লেটাৰ দিয়া হৈছিলে তেওঁ লেটাৰখনত একো ভাও নিদিলে ভেলু নিদিলে মানে লেটাৰখন এইটো সন্দৰ্ভত দিছিলে আমাৰ ইয়াত তেওঁলোকৰ জনামতে 6টাকৈ গেছ কম্প্ৰেছাৰ আহিছে জিচিপি গেলেকী বুলি কয় গেছ কম্প্ৰেছাৰ 6টাকৈ আহিছে তাত আমাৰ নিবনুৱা সংস্থাপনৰ দাবীত আমি গেলেকী আটছা উপশাখাৰ তৰফৰ পৰা এখন এই পত্ৰৰ যোগেদি তেওঁলোকক জনাইছিলোঁ তেওঁলোকে একো হেৰি নকৰিলে তাৰপিছত আমাৰ সভাপতি মহোদয় ডিপ ইণ্ডাষ্ট্ৰী যিটো তেওঁলোকে থাৰ্ড পাৰ্টি ৰিচাৰ্চ গ্ল'বেল বুলি কয় তেওঁলোকে তাত গৈছিলে তাত যোৱাৰ স্বত্তেও তেওঁলোকে তাতো কোনো একো হেৰি ৰেচপেক্ট নিদিলে গতিকে আমি এই বন্ধ কাৰ্যসূচী আজি লৈছোঁ বন্ধ কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈকে লৈছোঁ আৰু আমাৰ ইয়াত 25 বিঘাকৈ আমাৰ ONGC ইয়াত বাগান উচ্ছেদ কৰিছে কিবা তেওঁলোকৰ কৰ্ম কৰিবলৈ আৰু এই 25 বিঘা বাগান উচ্ছেদ কৰাত আমাৰ বাগানৰ বহুতো শ্ৰমিক ছটাই আছে গতিকে এনেকুৱা যদি ONGC কোম্পানীত যদি আমাৰ শিক্ষিত যুৱকসকল যদি তেওঁলোকে যদি সংস্থাপন নাপায় তেনেহ'লে কোনে অলৰেডি ONGC আমাৰ বাগানৰ মাটিয়ে লৈছে আৰু আমাৰ বাগানক ল'ৰাকে দিবলৈ তেওঁলোকে বেয়া পাইছে গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যেতিয়ালৈকে আমাৰ শিক্ষিত যুৱকসকলক ইয়াত প্ৰতিষ্ঠান নিদিয়ে বা শিক্ষিত নিবনুৱাসকলক তেওঁলোকে 4th গ্ৰেডৰ চাকৰি নিদিয়ে তেতিয়ালৈকে আমি অনিৰ্দিষ্টকালীনলৈকে ডিপ ইণ্ডাষ্ট্ৰী বন্ধ কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আমাৰ এই কাৰ্যসূচী তেনেকৈ থাকিব চলি থাকিব যেতিয়ালৈকে আমাক সংস্থাপন নিদিয়ে আমাৰ ল'ৰাক দুখৰ বিষয় যে আজি ONGC অধীনত ডিপ ইণ্ডাষ্ট্ৰী ইয়াত নিবিদা লাভ কৰিছে কিন্তু আজি আমাৰ প্ৰতিটো ক্ষেত্ৰতে চাহ বাগিচা যিকোনো প্ৰতিষ্ঠান যদি আহে প্ৰথমবাৰে আমাৰ চাহ বাগিচাকে টাৰ্গেট কৰে কিন্তু আজি এই চাহ বাগিচাৰ যিবিলাক শিক্ষিত আমাৰ যুৱক আছে সেই যুৱকতে যুৱকক ইয়াত কৰ্মসংস্থাপন দিবৰ কাৰণে টান পায় কিহৰ কাৰণে আমি সেইটো দুখ প্ৰকাশ কৰিছোঁ যে আজি আমাৰ মাজত শিক্ষিত যুৱক আছে নথকা হ'লে বেলেগ কথা আছিলে কি লাগে গোটেইকেইটা কোৱালিফিকেশ্যন আমাৰ ল'ৰাৰ ওচৰত আছে কিন্তু যেতিয়া ডিপ ইণ্ডাষ্ট্ৰী ইয়াত এটা প্ৰতিষ্ঠান লাভ কৰিছে ডিপ ইণ্ডাষ্ট্ৰীৰ বহুতো দুখ আছে ইয়াত ডিপ ইণ্ডাষ্ট্ৰী যেতিয়া ONGCৰ পৰা যেতিয়া টেণ্ডাৰ পালে কিন্তু গ্ল'বেলক ভাৰ বুলি সেইটো টেণ্ডাৰ সিহঁতি গ্ল'বেলক দিছে সিহঁতি কোনো ধৰণৰ কণ্টেক্ট নোলিয়ালে সিহঁতক মাজত কি মিলা প্ৰীতি আছে আমি নাজানো কিন্তু এইটো আমাৰ ইয়াত যিবিলাক এতিয়া যুৱক আছে সেই যুৱকক আমাক কৰ্মসংস্থাপন দিয়া নাই 18 তাৰিখ 1 মাৰ্চ 2024 আমি আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ ডিপ ইণ্ডাষ্ট্ৰীক সেইটোতে আমি কোনো ধৰণৰ সদুত্তৰ নাপালোঁ তাৰপিছত আমি সংস্থাপন দিব লাগিব বুলি কিন্তু তাতো আমাৰ কোনো ধৰণৰ সেই লেটাৰৰ ৰেছপন্স নিদিলে গতিকে আমি আজি এই কাৰ্যসূচী ল'বৰ কাৰণে সিহঁতৰ কাৰণে আমি ইয়াত বাধ্য হৈছোঁ আজিৰ দিনত যিকোনো আমাৰ প্ৰতিষ্ঠান আহে আমাৰ চাহ গছ উচ্ছেদ নকৰে আমাৰ বুকুত বলডেজাৰ চলায় সিহঁতি আমাৰ বুকুত JCB চলায় কিন্তু আমি বাধ্যতামূলক আমি সিহঁতক দিবলগীয়া হৈছে কিন্তু আজি আমাৰ যুৱকবিলাকে যেতিয়া কৰ্মসংস্থাপন নাপালে আমাৰ যুৱকবিলাক ক'ত যাব
কালিৰ দিনত যদি কিবা এটা বেয়া ক্ষেত্ৰত গুচি গ'লে গোটেই ছ'চিয়েল মিডিয়া বা চৰকাৰে চবতে আমাৰ সেই ল'ৰাবিলাকক বেয়া বুলি কয়, কিন্তু যেতিয়া আমি কৰ্ম বিচাৰিছোঁ, নিজৰ পেটৰ কাৰণে কৰ্ম সংস্থাপন বিচাৰিছোঁ, তাত আমি দুখী। আজিৰ দিনত আমি চিঞৰিবলগীয়া হৈছে, আমি কাৰ্যসূচী ল'বলগীয়া হৈছে। কিহৰ কাৰণে? সেই সিহঁতৰ গাফিলতিৰ কাৰণে আজি আমি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। যদি আমাৰ ল'ৰা ইয়াত যদি সংস্থাপন নিদিয়ে, আমি এই কাৰ্যসূচী চলাই যাম আৰু এনেকুৱা ডিপ ইণ্ডাষ্ট্ৰীক আমি বয়কট কৰিছোঁ। এনেকুৱা ডিপ ইণ্ডাষ্ট্ৰী আমাক নালাগে আৰু এনেকৈ এই আমাৰ কাৰ্যসূচী অনিৰ্দিষ্টকাললৈ চলি যাব বুলি আমি আপোনালোকক কথা দিছোঁ।